যোৰহাটৰ বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত যোৰহাট বিজ্ঞান চৰাৰ উদ্যোগত 50 সংখ্যক বৈঠক উপলক্ষে গীতাৰ্থ বৰা সোঁৱৰণী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। যোৰহাটৰ বহুকেইটা দলে উক্ত প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে আৰু এই অনুষ্ঠানতে শান্তনু তামুলী বিজ্ঞান সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়। যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট, পোহৰ লাইভ। হয় যোৰহাট বিজ্ঞান চৰা 2023 বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰতিষ্ঠা হোৱা এটা অনুষ্ঠান আৰু এটি এটা ভিন্ন ধৰ্মীয় অনুষ্ঠান। ইয়াত কোনো সভাপতি সম্পাদক কোনো নাই, কিন্তু সকলোৱে ইয়াত নিজৰ অনুষ্ঠান বুলি আহি বিজ্ঞান প্ৰেমী আৰু বিজ্ঞান কৰ্মী সকলোৱে আহি ইয়াত অংশগ্ৰহণ কৰে আৰু প্ৰতি এটা শনিবাৰ এৰি অন্যটো শনিবাৰত আমি ইয়াত অনুষ্ঠান আয়োজন কৰোঁ আৰু এইটো 50 সংখ্যক বৈঠক। এই 50 সংখ্যক বৈঠকৰ লগত সংগতি ৰাখি আমি গীতাৰ্থ বৰুৱা যিটো কুইজ প্ৰতিযোগিতা, তেখেতৰ জ্যেষ্ঠ ভাতৃ ডাক্তৰ সিদ্ধাৰ্থ বৰুৱাই এইটো পৃষ্ঠপোষকতা কৰিছে। তেখেতৰ মাতৃ আৰু পিতৃ দুয়োগৰাকী আমাৰ কাষত আছে আৰু এই কুইজটো লগতে আমি এজন অসমৰ নহয় সমগ্ৰ ভাৰতৰে বিখ্যাত এজন গ্ৰন্থকাৰ, এজন সাহিত্যিক, বিশেষকৈ বিজ্ঞান সাহিত্যলৈ তেখেতৰ অৱদান বহুত, শ্ৰীযুত শান্তনু তামুলী দেৱলৈ আমি জীৱনজোৰা বিজ্ঞান সাহিত্য সাধনা সন্মান আজি প্ৰদান কৰিম। এই কুইজ প্ৰতিযোগিতাৰ পিছতেই বিজ্ঞান বঁটা বিতৰণী কাৰ্যসূচীত থাকিবই। তাৰ লগতে তেখেতৰ আজি এটা শ্ৰীযুত শান্তনু তামুলী দেৱৰ, যাক ডক্টৰ প্ৰমোদ চন্দ্ৰ তামুলী আচলতে তেখেতৰ নামটো, কিন্তু জনপ্ৰিয়ভাৱে আমি শান্তনু তামুলী বুলিয়ে জানো। তেখেতৰ বক্তৃতাও থাকিব, তাৰ লগতে যিখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল তাৰ বঁটা বিতৰণী অনুষ্ঠিত হ'ব। বঁটাত নগদ ধনৰ উপৰিও স্মাৰক আছে, আপোনালোকে দেখিছে। তেখেতসকলক কিতাপৰ টোপোলা দি সন্মান জনোৱা হ'ব। এইখিনি বৰুৱা স্মাৰক কুইজ প্ৰতিযোগিতাত এতিয়া আমাৰ হাতত 11টা দলে আহি পেলাই আমাৰ ওচৰত পঞ্জীয়ন কৰালে আৰু ইতিমধ্যে তাৰ এটা প্ৰিলিমিনাৰী ৰাউণ্ড কৰি পেলাই আমি স্ক্ৰিনিং কৰাই 6টালৈ কমাবৰ কাৰণে এটা প্ৰথম ৰাউণ্ড হৈ গ'ল আৰু আমি ভবাতকৈ বেছি হৈছে, কাৰণ আমি কম সময়ৰ ভিতৰতে আয়োজন কৰিছিলোঁ যদিও আৰু গৰম বন্ধ চলি থকা স্বত্তেও যথেষ্ট সংখ্যক বুলিয়ে ক'ব লাগিব 11টা দল আৰু এতিয়া কুইজ চলি আছে। আজি নিশ্চিতভাৱে ভগত শৰ্মাদেৱে আজি প্ৰতিযোগিতা উদ্বোধন কৰিছে। হয়, ডক্টৰ দেৱব্ৰত শৰ্মাদেৱে আজি এটি কম সময়ৰ ভিতৰত এটি বৰ সাৰগৰ্ভ কথাৰে উদ্বোধন কৰিলে। বিশেষকৈ বৰ্তমান ছাত্ৰ সমাজৰ বা দেশৰ পৰিস্থিতিৰ পৰা আৰম্ভ কৰি গীতাৰ্থ বৰুৱাৰ যিখিনি পাণ্ডিত্য আছিলে সংগীত জগততেই হওক বা তেখেতৰ যিখিনি লিখা মেলাত যিখিনি ৰাপ আছিল, চিত্ৰ আঁকিছিল ইত্যাদি কথাৰে তেখেতৰ পাণ্ডিত্যখিনি, গীতাৰ্থ বৰুৱাৰ পাণ্ডিত্যখিনি বৰ্ণাই পেলাই সমাজৰ এখন ছবিও দাঙি ধৰিলে আৰু সমাজৰ প্ৰতি এটা আহ্বানো জনালে। এইটো বৰ সুন্দৰ এটা ভাষণ আছিলে।